हेलो एभ्रिवान मोर अन्य एटी नतुन भिडिओले सकलोके स्वागतम जनाइছো। আজি আহকচোন এখন দৰা বৰণত দিবৰ বাবে আমি কেনেকৈ এখন ৰুমাল বনাব পাৰো তাকে এই ভিডিওটোত মই দেখুৱাবলৈ লৈছো। আসলতে বহুতে এই হ্যান্ড এমব্ৰয়ডাৰীটো বহুতে আসলতে জানে। আজি ভাবিলো মইনো কেনেকৈ এখন দৰা বৰণৰ ৰুমাল বনাও তাকে আপোনালোকক দেখুৱাও। তাৰ বাবে এই বস্তুখিনি মই লৈছো আৰু এখন এনেকৈ মই কাগজত গোলাপ ফুল আপোনালোকে যেনেকুৱা ধৰণৰ ডিজাইন দিয়ে তেনেকৈ ডিজাইনটো আঁকি ল'ব। মই এনেকৈ গোলাপ ফুল এপাহ আঁকি লৈছো। আঁকি লৈ এই কাপোৰখনত মই প্ৰথমে গোলাপ ফুলপাহ আঁকি ল'ম। এয়া মোৰ গোলাপ ফুলপাহ আঁকি হৈ গ'ল। এতিয়া মই এই গোলাপ ফুলপাহ এনেকৈ ফ্ৰেমটো লগাই আমি ইয়াতে এমব্ৰয়ডাৰী কৰি যাম। যিসকলে নাজানে তেওঁলোকে এই ভিডিওটোৰ পৰা অকণমান হ'লেও এই এমব্ৰয়ডাৰীটো কৰিবলৈ শিকিব পাৰিব আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব। তেতিয়া এই ফুলপাহ মই কেনেকৈ কৰিলোঁ আপোনালোকে নিশ্চয় বুজি পাব। এতিয়া আহকচোন মই কেনেকৈ এই হ্যান্ড এমব্ৰয়ডাৰীটো কৰিলোঁ প্ৰথমৰ পৰা শেষলৈকে চাই যাওক। এয়া দেখিছেনে, এয়া মোৰ এমব্ৰয়ডাৰী কৰা হৈ গ'ল। এতিয়া ৰুমালখন যিহেতু সাইডটো চিলাব লাগিব সেয়েহে মই এয়া লেছ লৈ লৈছোঁ। যিহেতু দৰা বৰণৰ ৰুমাল বনাবলৈ লৈছোঁ সেয়েহে এনেকৈ অকণমান ডিজাইন কৰি দিলে ভাল লাগে নহয় জানো। এনেকৈ মই লেছ লৈছোঁ ৰঙা। যিহেতু কাষ্টমাৰে মোক এনেকৈ ৰঙা লেছ লগাই দিবলৈ কৈছিলে সেয়েহে মই এনেকৈ লেছ লগাই ৰুমালখন কমপ্লিট কৰিলোঁ। এতিয়া আপোনালোকে জনাওকচোন মোৰ এই ৰুমালখন কেনেকুৱা লাগিলে আৰু আপোনালোকৰ যদিহে ভাল লাগে মোক নিশ্চয় কমেণ্ট কৰিব।